ই-ৰিক্সা নাইবা এখন মপেড আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ যদি আপোনালোকে অনলাইন আবেদন কৰে তেতিয়াহলে আপোনালোকে ই-ৰিক্সা নাইবা এখন মপেড লাভ কৰিব সো বন্ধু-বান্ধৱীসকল অনলাইন আবেদন কৰাৰ আগতে আপোনালোকলৈ এটা নতুনকৈ আপডেট মুকলি হৈ আহিছে সো আপডেটটো কি আপোনালোকে জনাটো অতি প্ৰয়োজন সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু এনেকুৱা নতুন ইনফৰমেশনবোৰ বিষয়ে আপোনালোকে আগতীয়াকৈ লাভ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব So স্ক্ৰিনত আপোনালোকে দেখা পাই আছে এখন ফৰ্ম এই ফৰ্মখন আপোনালোকে প্ৰথমতে কালেক্ট কৰি পেলাই ফৰ্মখন ফিল কৰি পেলাই সাবমিট কৰিব লাগিব তাৰ পিছত আপোনালোকে 1 ডিসেম্বৰ তাৰিখৰ পৰা অনলাইন পৰ্টেলটো মুকলি কৰিব আৰু তেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিবলৈ পাৰিব কিন্তু বৰ্তমান সময়ত যি নতুন আপডেট আহিছে এই নতুন আপডেটটো অনুসৰি আপোনালোকে ফৰ্মখন কটো কালেক্ট কৰিবলৈ নালাগে বা ফৰ্মখন যদি আপোনালোকে কালেক্ট কৰিলে তেতিয়া কোনো কথা নাই বা নাথাকিলেও কোনো কথা নাই আপোনালোকে অনলাইন আবেদন কৰিবলৈ পাৰিব আৰু অনলাইন আবেদন কৰাৰ পিছত যদি আপোনালোকে সঁচাকৈ যোগ্য হয় তেতিয়াহলে আপোনালোকে ই-ৰিক্সা নাইবা এখন মপেড লাভ কৰিব সো এখিনিতে মই জনাই দিব বিচাৰো এই আঁচনিটো অনলি ফৰ মাইনৰিটি লোকসকলৰ বাবেহে যদি হিন্দু হয় তেতিয়াহলে আপোনালোকে অনলাইন আবেদন নকৰাটোৱে ভাল কাৰণ ইয়াত আপোনালোকে দেখা পাই আছে আসাম লজিষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ পৰা এই আঁচনিটো উলিয়াইছে গতিকে আপোনালোকে মাইনৰিটি যিসকল লোক হয় এই লোকসকলহে এই আঁচনিটোৰ বাবে আবেদন কৰিবলৈ পাৰিব আৰু তেওঁলোকে যদি যোগ্য হয় তেতিয়াহলে তেওঁলোকক এই আঁচনিটো যি ই-ৰিক্সা নাইবা মপেডখন লাভ কৰিব সো এই কথাটো মোক বহুতে সুধি আছিল গতিকে মই আপোনালোকক বুজাই দিলো যদি আপোনালোকে মাইনৰিটি আন্ডাৰত পৰিছে তেতিয়াহলে আপোনালোকে এই আঁচনিটোত লাভালাভ উঠাবলৈ পাৰিব আৰু অনলাইন পৰ্টেলটো 1 ডিসেম্বৰ তাৰিখৰ পৰা মুকলি হ'ব 1 ডিসেম্বৰ তাৰিখে আপোনালোকে অনলাইন আবেদন কৰিবলৈ পাৰিব যদি আপোনালোকে যোগ্য হয় তেতিয়াহলে অনলাইন আবেদন কৰিব ডেসক্ৰিপচন বক্সত মই অনলাইন আবেদনৰ যি লিংক হয় লিংকটো দি ৰাখিম আপোনালোকে তাৰ পৰা গৈ পেলাই অনলাইন আবেদন কৰি ল'বলৈ পাৰিব সো এতিয়া নতুন আপডেটটো অনুসৰি তেওঁলোকে কি কৈছে আমি চাওঁ আহক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা আমি যেনে যোৱাবাৰো ই-ৰিক্সা দিয়া হৈছিল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি দুখীয়া মানুহ দিছিলো এই বছৰো আমি ই-ৰিক্সাৰ কাৰণে আমি ফৰ্ম ৰিলিজ কৰা হৈছিল আৰু আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে গোটেই অসমত এই বিষয়লৈ চৰ্চা হৈছে যে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা ই-ৰিক্সা দিয়া হ'ব কিন্তু আমি এটা এপ্লিকেশন ফৰ্ম আমি ৰিলিজ কৰিছিলো যোৱাকালি যেতিয়া হুজাইত ই-ৰিক্সা ফৰ্মস বিতৰণ কৰা হৈ আছিল আমি যেতিয়া দেখা পালো যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ফৰ্ম ল'বৰ কাৰণে তেতিয়া আমি ভাবিলো যে ফৰ্ম যদি আমি বিতৰণ কৰো তে হেতু এটা ডাঙৰ এটা মানে ইস্যু এটা হৈ যাব এই কাৰণে আমি ইতিমধ্যে শুনা পাইছো যে ফৰ্ম বিক্ৰী হোৱা আৰম্ভ হৈছে আমি ফৰ্মৰ পিছফালে আমাৰ গাইডলাইন দিয়া আছে আৰু সেই গাইডলাইনত স্পষ্টকৈ লিখা আছে যে কোনো ধৰণৰ পইচা ল'ব নোৱাৰে ফৰ্মৰ কাৰণে ফৰ্মৰ বিক্ৰী নহয় আৰু ফৰ্মটো বিনামূলীয়া আৰু ই-ৰিক্সা যেটো দিয়া হ'ব হেতুও বিনামূলীয়া আৰু যদি ৰেজিষ্ট্ৰেচন হ'ব আপোনাৰ অনলাইনত হেতু বিনামূলীয়া তো সকলো বস্তু হৈছে বিনামূলীয়া কিন্তু কিছু কিছু মানুহ তেওঁলোকে ফৰ্ম লৈ পেলাই তেওঁলোকে বিক্ৰী কৰাৰ চেষ্টা কৰিছে তেওঁলোকে বেলেগ মানুহৰ পৰা তেওঁলোকে টকা ল'ব বিচাৰিছে এই কাৰণে আমি এটা সিদ্ধান্ত যোৱাকালিয়ে লৈছিলো যে আমি ফৰ্মৰ ভিত্তিত আমি ই-ৰিক্সা ডিস্ট্ৰিবিউচন নকৰো আমি 1 ডিসেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিসেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছো যে ফৰ্ম পালেও এখন ভাল কথা যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশন বিলাক নলও আমি ফৰ্ম বিলাক দি আছো এটা পাবলিসিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিছনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায় কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলো এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ঘৰে সব মানে গৈছে এতিয়া মানুহে গম পাইছে ই-ৰিক্সা দিয়া হোৱা বুলি আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰি